হেল্ল' এভৰিৱান, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এয়া বাই আহিছে। বাইৰ লগত মই এতিয়া মাৰ্ঘেটালৈ যাম, মানে চেগুনবাৰীলৈ যাম বাইহঁতৰ ঘৰত, মানে মোৰ এপাতৰ ঘৰত। আপোনালোকক আগতে দেখাইছোঁ চাগে মই, বলক দেখাম। মানে এতিয়া যাওঁতে যাওঁতে সন্ধিয়াই হৈ গ'ল, 4টামান বাজিয়ে গ'ল, ৰাতি হ'বগৈ চাগে তাত পাওঁতে। হাই কৈ দে আকৌ। হাই। আমি বাছত উঠি গৈ আছোঁ আৰু এতিয়া পামগৈ অলপ পাছত। গধূলিয়ে হ'লহি আৰু এতিয়া পাওঁতে এয়া দেখিছোঁ নে ইমান সন্ধিয়া হৈ গ'ল যাওঁতে ইয়াত বহি আছে। বাছখন খালিয়ে হ'ল আৰু আমি এয়া মাৰ্ঘেটা পাই গ'লোঁ। দেখিছেনে ইমান ৰাতি হৈ গ'ল আমি পাওঁতে। আমি চিধা ঘৰলৈ যোৱা নাই, যিহেতু বাইভাগৰ বজাৰৰ পৰা কিবা ল'বলৈ আছিলে বাবে সেইবাবে আমি বজাৰত সোমাইছোঁ, তাৰপাছত ঘৰলৈ যাম। এয়া ময়ো বজাৰৰ ভিতৰত সোমাইছোঁ আৰু একেবাৰে মেইন বজাৰ পোৱাগৈ নাই। তোৰ মানে আচলি খোজটো আকৌ ওলালেই। আৰু এয়া বায়ে তাত কিনো ওলাইছে বুলি চাবলৈ গৈছিলে। আগতে ইয়াত নবহে মানে এনেকৈ চুৱেটাৰ দোকান লোৱা নাই, তাৰ পৰা এনেই চাইছিলে। ফুটপাথৰ পৰা কি ল'বলৈ গৈছ তই হে? আৰু মই এনেই বাইক এনেকৈ ধেমালি কৰি আছিলোঁ কিবা কিবি কৰি পিনে নি। বায়ে মানে বাইক মানে মই অকণমান ইৰিটেট কৰি ভাল লাগে মোৰ, নহয় জানো, কাজিনবোৰতো সেইবোৰ চলিয়ে থাকে আৰু ফুটপাথৰ মাজত আমি সোমাই গৈ আছিলোঁ। তাৰপাছত অলপ ভোক লাগিলে কাৰণে ওপৰত ৰেষ্টুৰেণ্ট এখন আছে, অলপ ফেমাছ আছে মাৰ্ঘেটাত। আমি তাত সোমালোঁ, কিবা কিবি খালোঁ আৰু তাৰপাছত এয়া ওলাই আহিলোঁ। অলপ বেছি ৰাতি হৈ গ'ল যে সেইবাবে জল্দি ওলাই আহিলোঁ সেইবাবে। আৰু এয়া দেখিছে ইমান আন্ধাৰ হৈ গ'ল। তাৰপাছত আমি জল্দি অ'টত উঠিলোঁ আৰু এয়া বাইহঁতৰ ঘৰৰ আগফালে নতুন ৰেষ্টুৰেণ্ট এখন খুলিছে বহুত ধুনীয়াকৈ। আমি বেলেগ এদিনা খাম ইয়াত, এদিন খাইছিলোঁ পিছে টেষ্টি আছিলে, আৰু আকৌ এদিন সোমোৱা নাই মানে। আৰু বায়ে ক'লে যে ঘৰত যাওঁতে কিবা দোকানত বস্তু কিনিবলৈ আছে বুলি, আৰু বায়ে দোকানত সোমাই গ'ল। এইজনী কিবা কিবি লৈ আছে, ময়ো যে একো ল'বলৈ নাছিলে সেইবাবে মই ইয়াত বহি গ'লোঁ চকীতে। বহি লৈ বায়ে বাবে ৰখি আছিলোঁ কেতিয়ানো হ'ব বুলি কি। আৰু অলপ পাছত হৈ গ'ল আৰু আমি ঘৰত গ'লোঁগৈ। এতিয়া আমি জেঠাইহঁতৰ ঘৰ পাইছোঁহি, বাই আৰু মই। বহুত দেৰি হৈ গ'ল আহোঁতে, এতিয়া 7টা মানে বাজিলে। মানে ঘৰৰ পৰা ওলোৱাই দেৰি হৈছিলে যে সেইবাবে বহুত দেৰি হ'ল পোৱাটো। এতিয়া আমি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, অকণমান আৰাম কৰিলোঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ মই। এইয়া লাল চাহৰ লগত জেলেবি আৰু বিস্কুট বায়ে বনালে, আৰু এয়া এপাত অকণমান যাব লৈছে। আমি খাই লওঁ আৰু ময়ো খাইছোঁ দুৰ্গা পূজাতে খোৱা জেলেবি, এতিয়া তাৰপাছত ডাইৰেক্ট খাইছোঁ ডিচেম্বৰত। মজা লাগিছে খাই, খালি অলপ ঠাণ্ডা হৈ গ'ল। গৰম হোৱালে আৰু ভাল লাগিলে হয়। এয়া দেখিছেনে আমাৰ মাহী ল'ৰা হৈ ইমান লাজ কৰিছে, মই তাক ভিডিঅ'ত উঠাম বুলি। দেখিছে পৰা পলাই ফুৰিছে, মোবাইল চাইছিলে আগডোখৰ, এতিয়া পলাই ফুৰিছে। এইবাৰ চাই দিয়া। এয়া দেখিছেনে বায়ে মোৰ কাৰণে পুৰা মাংস বনাই আছে ৰাইজ। অকলে বনালে গোটেইখিনি, মই পিছে একো। তই মানে মোক নোখোৱাও মানে, আলহীক তই নোখোৱাও। মই পিছে সঁচাকৈ একো হেল্প কৰা নাই, কিন্তু বায়ে গোটেইখিনি বনালে। চাওঁ দেখা চাওক, আপোনালোকক দেখাইছোঁ মই। গাহৰি বনাই আছে বায়ে। এয়া বায়ে ভাতখিনি বনালেই, মানে মোৰ যে বহুত ভাগৰ লাগি আছিলে আজি আহোঁতে মেলোতে ঘৰৰ পৰা ইয়াত পাওঁতে ৰাতি হৈ গ'ল যে সেইকাৰণে মই বায়েৰ একো হেল্প কৰা নাই। কৰিব পিছে লাগিছিলে, কিন্তু মই শুই থাকোঁতে বায়ে কেতিয়া বনালে গমেই নাপালোঁ, এতিয়াহে গম পাইছোঁ। অলপ দেৰি শুইও উঠি গ'লোঁ মই, আৰু এতিয়া ভাত খাম। এয়া বায়ে 3খন মানে 4খন, আমাৰ মাহী ল'ৰাটো আহিছে যে আজি ভাত বাঢ়িব ল'লেই, আৰু আমি খামেই আৰু এতিয়া ভাত। এয়া মই এখন কাঁহীত খাম। আমি সকলোৱে ভাত চাত খাই মেলি এতিয়া শুলোৱে, মইতো বিচনাত শুলোৱে। এয়া বায়েও আহিছে শুবলৈ, ইয়াত শুব বায়ে। তো আজি মই এই ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগিলে তেনে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টত ক'ব কেনেকুৱা লাগিলে। তেতিয়ালৈকে বাই বাই, আপোনালোকক মই নেক্সট ব্লগত লগ পাম।